নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আজি আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্ট্ৰী কমন এমসিকিউ ফৰ 2025 ফাইনেল এই ভিডিঅ'টোত আমি মোস্ট ইম্পৰ্টেন্ট মাল্টিপল চইচ কোৱেশ্চনছবোৰ আলোচনা কৰিম আৰু এই ভিডিঅ'টো পাৰ্ট 1 হয় ইয়াৰ পিছত পাৰ্ট 2 ভিডিঅ' আহিব পাৰ্ট 2 ভিডিঅ' লিংক ডেসক্ৰিপচনতে থাকিব যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখা আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 টো চোৱা পৃথিৱীৰ বুকুত মানৱ জাতীয় প্ৰাণীৰ আবিৰ্ভাৱ কেতিয়া হৈছিল এই প্ৰশ্নটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এমসিকিউত আহি যাব পাৰে অপচন কিটা তোমালোকে চাই লোৱা 5.4 নিযুত বৰ্ষ পূৰ্বে 5.6 নিযুত বৰ্ষ পূৰ্বে 4.5 নিযুত বৰ্ষ পূৰ্বে 4.6 নিযুত বৰ্ষ পূৰ্বে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ 5.6 নিযুত বৰ্ষ পূৰ্বে মনত ৰাখিবা পৃথিৱীৰ বুকুত মানৱ জাতীয় প্ৰাণীৰ আবিৰ্ভাৱ কেতিয়া হৈছিল 5.6 নিযুত বৰ্ষ পূৰ্বে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 2 টো চোৱা প্ৰাচীন মানৱ অস্তিত্বৰ অৱশিষ্ট উদ্ধাৰ হোৱা স্থানসমূহৰ ভিতৰত অন্যতম কোনখন ঠাই আছিল ইয়াৰ অপচন কিটা চোৱা বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকা সিন্ধু উপত্যকা আৰু ফাট উপত্যকা তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ঘ টো ফাট উপত্যকা মনত ৰাখিবা যে প্ৰাচীন মানৱ অস্তিত্বৰ অৱশিষ্ট উদ্ধাৰ হোৱা স্থানসমূহৰ ভিতৰত অন্যতম কোনখন ঠাই আছিল হেতু হৈছে ফাট উপত্যকা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 3 টো চোৱা প্ৰাইমেটবোৰ কি অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয় প্ৰাইমেটবোৰ কি অপচন কিটা তোমালোকে চোৱা প্ৰাইমেটবোৰ কি হয় অপচন কিটা তোমালোকে পঢ়ি লব পাৰা ইয়াৰ শুদ্ধ যোনটো অপচন হৈছে কাৰেক্ট এনসাৰটো হেতু হৈছে ঘ নম্বৰটো প্ৰাইমেটবোৰ হৈছে বৃহত্তৰ স্তন্যপায়ী শ্ৰেণীৰ জন্তুৰ এটি উপশাখা যাক আমি কি বুলি কওঁ প্ৰাইমেট বুলি কোৱা হয় বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 4 টো চোৱা প্ৰজাতিৰ মূল পুথিখনৰ লিখক কোন অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন যে প্ৰজাতিৰ মূল পুথিখন আছিল এই পুথিখনৰ লিখক কোন অপচন কিটা তোমালোকে চাই লোৱা চাৰ্লছ ডাৰউইন যেনে জৰ্জ এডৱাৰ্ড মুৰ এৰিষ্টটল এলেকজেণ্ডাৰ তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক নম্বৰটো চাৰ্লছ ডাৰউইনে লিখিছিল মনত ৰাখিবা যে প্ৰজাতিৰ মূল পুথিখন আছিল এই পুথিখনৰ লিখক আছিল চাৰ্লছ ডাৰউইন নেক্সট কোৱেশ্চন নম্বৰ 5 টো চোৱা কাৰ্ল ফালাৰ্ট কোন আছিল অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ অপচন কিটা তোমালোকে চাব পাৰা জাৰ্মানীৰ এখন স্থানীয় বিদ্যালয়ৰ শিক্ষক আছিল ফ্ৰান্সৰ এখন স্থানীয় বিদ্যালয়ৰ শিক্ষক আছিল ইংলেণ্ডৰ এখন স্থানীয় বিদ্যালয়ৰ শিক্ষক আছিল আফ্ৰিকাৰ এখন স্থানীয় বিদ্যালয়ৰ শিক্ষক আছিল তো মনত ৰাখিবা কাৰ্ল ফালাৰ্ট কোন আছিল তেও আছিল ক নম্বৰটো জাৰ্মানীৰ এজন স্থানীয় বিদ্যালয়ৰ শিক্ষক আছিল অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 6 টো চোৱা LBS লিকিৰ উল্লেখযোগ্য গ্ৰন্থখনৰ নাম উল্লেখ কৰা মনত ৰাখিবা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন LBS লিকিৰ উল্লেখযোগ্য গ্ৰন্থখনৰ নাম হৈছে অপচন কিটা তোমালোকে চাই লব পাৰা মানৱৰ আৱিষ্কাৰ পৃথিৱীত প্ৰাচীনতম মানৱৰ আৱিষ্কাৰ পৃথিৱীত মানৱৰ আৱিষ্কাৰ আৰু প্ৰাচীনতম মানৱ আৱিষ্কাৰ তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ 6 টো পৃথিৱীত প্ৰাচীনতম মানৱৰ আৱিষ্কাৰ মনত ৰাখিবা যি LBS লিকিৰ উল্লেখযোগ্য গ্ৰন্থখনৰ নাম হৈছে অপচন নম্বৰ 6 টো পৃথিৱীৰ প্ৰাচীনতম মানৱৰ আৱিষ্কাৰ নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 7 টো চোৱা মেৰী আৰু লুই লিকি কোন আছিল অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন মেৰী আৰু লুই লিকি কোন আছিল তোমালোকে অপচন কিটা চোৱা প্ৰসিদ্ধ সমাজতত্ত্ববিদ আছিল প্ৰসিদ্ধ জীৱতত্ত্ববিদ আছিল প্ৰসিদ্ধ বিজ্ঞান তত্ত্ববিদ আছিল প্ৰসিদ্ধ পুৰাতত্ত্ববিদ আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেৰী আৰু লুই লিকি কোন আছিল তেওঁলোক আছিল ঘ নম্বৰটো প্ৰসিদ্ধ পুৰাতত্ত্ববিদ আছিল মনত ৰাখিবা প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট আগৰ বছৰতো 1 নম্বৰীয়া প্ৰশ্নৰ কাৰণে আহিছিল তো এইবাৰ এমসিকিউ আহি যাব পাৰে যে মেৰী আৰু লুই কিলি কোন আছিল প্ৰসিদ্ধ পুৰাতত্ত্ববিদ আছিল নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 8 টো চোৱা হাৰমান সাফাউচেন কোন আছিল এটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হাৰমান সাফাউচেন কোন আছিল অপচন কিটা চাই লব পাৰা জাৰ্মানীৰ বন বিদ্যালয়ৰ সমাজতত্ত্ব বিজ্ঞান বিভাগৰ এজন বিশিষ্ট অধ্যাপক আছিল জাৰ্মানীৰ বন বিশ্ববিদ্যালয়ৰ দেহতত্ত্ব বিভাগৰ এজন বিশিষ্ট অধ্যাপক আছিল জাৰ্মানীৰ বন বিশ্ববিদ্যালয়ৰ বিজ্ঞান বিভাগৰ এজন বিশিষ্ট অধ্যাপক আছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ 6 টো জাৰ্মানীৰ বন বিশ্ববিদ্যালয়ৰ দেহতত্ত্ব বিভাগৰ এজন বিশিষ্ট অধ্যাপক আছিল বুজি পাইছা মনত ৰাখিবা হাৰমান সাফাউচেন কোন আছিল তেও আছিল জাৰ্মানীৰ বন বিশ্ববিদ্যালয়ৰ দেহতত্ত্ব বিভাগৰ এজন বিশিষ্ট অধ্যাপক আছিল নেক্সট কোৱেশ্চন নম্বৰ 9 টো চোৱা হোম HOME হোম শব্দটো কৰ পৰা আহিছে অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন
এক নম্বৰীয়াৰ কাৰণে আগৰ বছৰ আহিছিল যদিও এই বছৰ এক নম্বৰীয়াৰ কাৰণে নাহি এমচিকিউটো আহি যাব পাৰে তো ইয়াৰ অপচন কেইটা চোৱা ব্ৰিটিছ ভাষাৰ পৰা আহিছে জাৰ্মান ভাষাৰ পৰা আহিছে গ্ৰীক ভাষাৰ পৰা আহিছে লেটিন ভাষাৰ পৰা আহিছে তো হোম শব্দটো কি ভাষাৰ পৰা আহিছে হোম শব্দটো আহিছে ঘ নম্বৰটো লেটিন ভাষাৰ পৰা মনত ৰাখিবা অপচন কেইটা বেলেগ বেলেগো থাকিব পাৰে হোম যি শব্দটো আছে সেইটো আহিছে লেটিন ভাষাৰ পৰা নেক্সট কুৱেশ্যন নম্বৰ 10 টো চোৱা তুষাৰ যুগ কেতিয়া আৰম্ভ হৈছিল এই প্ৰশ্নটো কেৱল তোমালোকৰ হাই সেকেন্ডাৰীৰ কাৰণে নহয় অসমত হৈ থকা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামতো এই প্ৰশ্নটো বহু বছৰ আহি থকা ৰিপিট হৈ থকা দেখা যায় অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন তুষাৰ যুগ কেতিয়া আৰম্ভ হৈছিল অপচন কেইটা চোৱা 2.5 নিযুত বৰ্ষ পূৰ্বে 3.5 নিযুত বছৰ পূৰ্বে 1.5 নিযুত বছৰ পূৰ্বে 4.5 নিযুত বছৰ পূৰ্বে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মনত ৰাখিবা তুষাৰ যুগ 2.5 নিযুত বছৰ পূৰ্বে আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন আগবঢ়াৰ আগতে যদি ভিডিঅটো লাইক কৰা নাই তেতিয়াহলে ভিডিঅটো এটা লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা কাৰণ এই চেনেলটো তোমালোকৰ আগন্তুক যি এক্সামবোৰ আছে তাৰ কাৰণে তোমালোকে সম্পূৰ্ণ এমচিকিউৰ ভিডিঅ আৰু ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰবোৰ পাই থাকিবা আৰু ডেসক্ৰিপচনত মই তোমালোকক অনুৰোধ জনাও যে ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে সকলোৱে টেলিগ্ৰাম চেনেলটো জয়েন হৈ লবা কাৰণ টেলিগ্ৰাম চেনেলটো তোমালোকে যিবোৰ নতুন ভিডিঅ আহে তাৰ আপডেটসমূহ পাই থাকিবা তাৰ উপৰিও কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ থাকে লং কুৱেশ্যন এনসাৰো থাকে যিবোৰ কেতিয়াবা হয়তো মই ইউটিউবত ভিডিঅ হিচাপে দিব নোৱাৰো সেইবোৰ কিন্তু মই টেলিগ্ৰামত দি দিওঁ তো তোমালোকে সকলোৱে টেলিগ্ৰাম চেনেলটো জয়েন হৈ লবা গোটেইখিনি আপডেটবোৰ পাই থাকিবা আৰু ডেসক্ৰিপচনতে ইনষ্টাগ্ৰাম আইডিৰো লিংক আছে যদি তোমালোকৰ কিছু কিবা খুদিব থাকে কোৱেশ্চন থাকিলে মোক খুদিব পাৰা নেক্সট কুৱেশ্চন লাগবাহু কুৱেশ্চন নম্বৰ 11 টো চোৱা মেছাপটামিয়া শব্দটো কি মূলৰ পৰা উদ্ভৱ হোৱা অতিকৈ ইম্পৰ্টেন্ট মেছাপটামিয়া যি শব্দটো কি মূলৰ পৰা উদ্ভৱ হোৱা অপচন কিটা তোমালোকে চাই ল'ব পাৰা লেটিন গ্ৰীক টাই জাৰ্মান তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ 4 টো হ'ব গ্ৰীক ভাষাৰ পৰা উদ্ভৱ হোৱা মনত ৰাখিবা মেছাপটামিয়া শব্দটো গ্ৰীক ভাষাৰ পৰা উদ্ভৱ হোৱা নেক্সট কুৱেশ্চন নম্বৰ 12 টো চোৱা মেছাপটামিয়া সকলৰ প্ৰধান চন্দ্ৰ দেৱতা উপাস্য দেৱতা কোন আছিল অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন যি মেছাপটামিয়া সভ্যতা আছিল তেওঁলোকৰ প্ৰধান চন্দ্ৰ দেৱতা উপাস্য দেৱতা কোন আছিল অপচন কেইটা চোৱা শ্ৰীকৃষ্ণ বিষ্ণু শিৱ উৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ঘ টো হ'ব উৰ মনত ৰাখিবা মেছাপটামিয়া সকলৰ যি চন্দ্ৰ দেৱতা আছিল সেইটো আছিল উৰ নেক্সট কুৱেশ্চন নম্বৰ 13 টো চোৱা ব্ৰঞ্জৰ যুগ বুলি কাক কোৱা হয় অপচন কেইটা তোমালোকে চাই ল'ব পাৰা ইয়াৰ শুদ্ধ যোনটো উত্তৰ হৈছে সেইটো হৈছে ক নম্বৰটো মেছাপটামিয়া কি ব্ৰঞ্জৰ যুগ বুলিও কোৱা হয় নেক্সট কুৱেশ্চন লাগবাহু কুৱেশ্চন নম্বৰ 14 টো চোৱা কেতিয়া মাটিৰ ফলিৰ ব্যৱহাৰ হৈছিল অতিকৈ গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট প্ৰশ্ন হয় মাটিৰ ফলিৰ আৱিষ্কাৰ কেতিয়াৰ পৰা হৈছিল অপচন কেইটা তোমালোকে চাই ল'ব পাৰা গোটেইবোৰ কিন্তু অনুমানিক হয় কোনো এটাও কাৰেক্ট বুলি ক'ব নোৱাৰি সকলোবোৰে অনুমানিক হয় তো ইয়াৰ যোনটো কাৰেক্ট এনসাৰ আছে সেইটো হৈছে খ নম্বৰটো অনুমানিক 320 খ্ৰীষ্টাব্দৰ পূৰ্বৰ পৰা মনত ৰাখিবা যি মাটিৰ ফলিৰ ব্যৱহাৰ 320 খ্ৰীষ্টাব্দৰ পূৰ্বৰ পৰা আৰম্ভ হোৱা বুলি অনুমানিক কৰা হয় নেক্সট কুৱেশ্চন নম্বৰ 15 টো চোৱা কেতিয়া আলেকজাণ্ডাৰে বেবিলন জয় কৰিছিল এটা ইম্পৰ্টেন্ট প্ৰশ্ন আলেকজাণ্ডাৰে বেবিলন কেতিয়া জয় কৰিছিল সনকেইটা তোমালোকে চাই ল'ব পাৰা অপচনটো আৰু তোমালোকে নিজৰ মনতো ভাবি ল'ব পাৰা যে কোনটো অপচন কাৰেক্ট হয় তোমালোকে পিছত উত্তৰটো চাই ল'ব পাৰিবা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ টো 331 খ্ৰীষ্ট পূৰ্বত আলেকজাণ্ডাৰে বেবিলন জয় কৰিছিল মনত ৰাখিবা 331 খ্ৰীষ্ট পূৰ্বত আলেকজাণ্ডাৰে বেবিলন জয় কৰিছিল নেক্সট কুৱেশ্চন নম্বৰ 16 টো চোৱা ধাতুৰ ব্যৱহাৰ কেতিয়াৰ পৰা হৈছিল এটা ইম্পৰ্টেন্ট প্ৰশ্ন ধাতুৰ ব্যৱহাৰ কেতিয়াৰ পৰা হৈছিল তোমালোকে সন গিটা যিমানবোৰ আছে অপচন গিটা চাই ল'ব পাৰা ইয়াৰ শুদ্ধ অপচনটো বা শুদ্ধ উত্তৰটো হৈছে ক নম্বৰটো 1000 খ্ৰীষ্ট পূৰ্বৰ পৰা মনত ৰাখিবা একেবাৰে সহজ হৈ গল তোমালোকৰ কাৰণে ধাতুৰ ব্যৱহাৰ কেতিয়াৰ পৰা হৈছিল একেবাৰে সহজ মনত ৰাখিবা 1000 খ্ৰীষ্ট পূৰ্বৰ পৰা বুজি পাইছা নেক্সট কুৱেশ্চন লাগবাহু কুৱেশ্চন নম্বৰ 17 টো চোৱা কেতিয়া এছিয়াৰ সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল ইয়াৰ অপচন কিটা তোমালোকে চাই ল'ব পাৰা এছিৰিয়া সাম্ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াৰ উত্তৰটো হৈছে খ নম্বৰ 720 পৰা 610 খ্ৰীষ্টাব্দৰ পূৰ্বত এছিৰিয়া সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্চন নম্বৰ 18 টো চোৱা কিমান বছৰ আগতে মেছাপটামিয়া কৃষি কাৰ্য আৰম্ভ হৈছিল এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় এইটো মেছাপটামিয়াত কিমান বছৰ পূৰ্বে
কৃষি কাৰ্য আৰম্ভ হৈছিল অপচন কিটা তোমালোকে চাই ল'ব পাৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ নম্বৰটো ৭,০০০ পৰা ৬,০০০ খ্ৰীষ্টপূৰ্ব মানৰ পৰা মেছপটামিয়াত কৃষি কাৰ্য আৰম্ভ হৈছিল মনত ৰাখিবা ৭,০০০ পৰা ৬,০০০ খ্ৰীষ্টপূৰ্বৰ মানৰ পৰা মেছপটামিয়াত যি মেছপটামিয়া সভ্যতাটো আছিল সেই সভ্যতাত কৃষি কাৰ্য আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 19 টো চোৱা সুমেৰুৰ অৰ্থ কি এটা ইম্পৰ্টেন্ট প্ৰশ্ন সুমেৰুৰ অৰ্থ আগৰ বছৰত 1 নম্বৰীয়াৰ কাৰণে কিন্তু এই প্ৰশ্নটো আহি গৈছে সুমেৰুৰ অৰ্থ কি অপচন কিটা তোমালে চাই লোৱা যেনে বাহেৰে নিৰ্মিত নগৰ কাঠেৰে নিৰ্মিত নগৰ বালিৰে নিৰ্মিত নগৰ ইটাৰে নিৰ্মিত নগৰ তো সুমেৰুৰ অৰ্থ হৈছে ইটাৰে নিৰ্মিত নগৰ নেক্সট কুৱেশ্যন নম্বৰ 22 চোৱা ইজিপ্তৰ মানুহে ব্যৱহাৰ কৰা ভাষাটো কি আছিল এটা ইম্পৰ্টেন্ট প্ৰশ্ন ইজিপ্তৰ যি মানুহসকল আছিল মানুহসকলে ব্যৱহাৰ কৰা ভাষাটো কি আছিল অপচন কিটা চোৱা টাই লেটিন গ্ৰীক হয় কুপটিক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ঘ টো কুপটিক ভাষা মনত ৰাখিবা এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় কেৱল হাই সেকেন্ডাৰী কাৰণে নহয় পিছতো তোমালোকৰ বিভিন্ন ধৰণৰ এক্সামত এই প্ৰশ্নটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় যে ইজিপ্তৰ মানুহে ব্যৱহাৰ কৰা ভাষাটো আছে কি কুপটিক ভাষা আছিল নেক্সট কুৱেশ্যন নম্বৰ 21 টো চোৱা ৰোমান সকলে কাক বৰ্বৰ বুলি আখ্যা দিছিল এটা ইম্পৰ্টেন্ট প্ৰশ্ন ৰোমান সকলে কাক বৰ্বৰ বুলি আখ্যা দিছিল অপচন কিটা চোৱা দেশী বন্ধুসকলক বিদেশী বন্ধুসকলক দেশী আক্ৰমণকাৰীসকলক বিদেশী আক্ৰমণকাৰীসকলক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ঘ টো হ'ব বিদেশী আক্ৰমণকাৰীসকলক ৰোমান সকলে বৰ্বৰ বুলি আখ্যা দিছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 22 টো চোৱা কেতিয়াৰ পৰা ৰোমান সাম্ৰাজ্য পতন আহি পৰিছিল ইয়াৰ অপচন কিটা তোমালোকে চাই ল'ব পাৰা ইয়াৰ যোনটো শুদ্ধ উত্তৰ হৈছে সেইটো হৈছে অপচন নম্বৰ গ তৃতীয় শতিকাৰ পৰা মনত ৰাখিবা তৃতীয় শতিকাৰ পৰা ৰোমান সাম্ৰাজ্যৰ পতন আহি পৰিছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 23 টো চোৱা ইউৰোপ আৰু আফ্ৰিকা মহাদেশক ভাগ কৰা সাগৰটোৰ নাম লিখা এটা ইম্পৰ্টেন্ট প্ৰশ্ন যি ইউৰোপ আৰু আফ্ৰিকা দুটা মহাদেশ আছে এই মহাদেশ দুটা যি ভাগ কৰিছে হয়নে দুটা ভাগত ভাগ কৰিছে সাগৰখন সেই সাগৰখনৰ নাম কি অপচন কিটা চাই ল'ব পাৰা ভাৰত সাগৰ কেৰিবিয়ান সাগৰ ভূমধ্য সাগৰ উত্তৰ সাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ টো ভূমধ্য সাগৰ মনত ৰাখিবা আফ্ৰিকা আৰু ইউৰোপক ভাগ কৰা যি সাগৰটো আছে সেই সাগৰটোৰ নাম হৈছে ভূমধ্য সাগৰ নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 24 টো চোৱা ৰোম সাম্ৰাজ্যৰ প্ৰথম সম্ৰাটজন কোন আছিল অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয় এইটো ৰোম সাম্ৰাজ্যৰ প্ৰথমজন সম্ৰাট কোন আছিল অপচন কিটা চোৱা কমডাছ তাৰপিছত সেপ্টিমাছ সেভেৰাছ তাৰপিছত আগাষ্টাছ তাৰপিছত এনষ্টেষ্টাইন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ টো আগাষ্টাছ মনত ৰাখিবা যি ৰোম সাম্ৰাজ্যৰ প্ৰথম সম্ৰাট কোন আছিল তেওঁ আছিল আগাষ্টাছ নেক্সট কুৱেশ্যন নম্বৰ 25 টো চোৱা ৰোম সাম্ৰাজ্যৰ সম্ভ্ৰান্ত বংশৰ লোকসকলে কি ভাষা ব্যৱহাৰ কৰিছিল ইয়াৰ অপচন কিটা চাই লোৱা গ্ৰীক ভাষা লেটিন ভাষা টাই ভাষা জাৰ্মান ভাষা ইয়াৰ শুদ্ধ উত্তৰটো যোনটো হৈছে সেইটো হৈছে ক নম্বৰ গ্ৰীক ভাষা নেক্সট কুৱেশ্যন নম্বৰ 26 টো চোৱা কোন মৰুভূমিৰ মাজত ৰোম সাম্ৰাজ্য গঢ়ি উঠিছিল এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় কোন মৰুভূমিৰ মাজত ৰোম সাম্ৰাজ্য গঢ়ি উঠিছিল অপচন কিটা চোৱা সাহাৰা থৰ গুবি ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সাহাৰা মৰুভূমিৰ মাজত ৰোম সাম্ৰাজ্য গঢ়ি উঠিছিল নেক্সট কুৱেশ্যন নম্বৰ 27 টো চোৱা মোগলসকলৰ বাগদাদ দখল কেতিয়া হৈছিল অপচন কিটা তোমালোকে চাই ল'ব পাৰা চন কিটা ইয়াৰ শুদ্ধ যোনটো উত্তৰ হৈছে সেইটো হৈছে অপচন নম্বৰ ঘ টো 1258 খ্ৰীষ্টাব্দত মোগলসকলৰ বাগদাদ দখল হৈছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 28 টো চোৱা কোন চনত হযৰত মুহাম্মদে নিজকে ভগৱানৰ দূত বুলি ঘোষণা কৰিছিল অতিকৈ ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন কিটা তোমালোকে চাই ল'ব পাৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 612 খ্ৰীষ্টাব্দত খ নম্বৰটো কাৰেক্ট এনসাৰ 612 খ্ৰীষ্টাব্দত হযৰত মুহাম্মদে নিজকে ভগৱানৰ দূত বুলি আখ্যা বা ঘোষণা কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 29 টো চোৱা প্ৰথমজন খলিফা কোন আছিল অতিকৈ ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন এক নম্বৰৰ কাৰণে কিন্তু বহু বছৰ এই প্ৰশ্নটো আহিছে প্ৰথমজন খলিফা কোন আছিল অপচন কিটা চোৱা আবু বক্কৰ ফিৰদৌসী ফাতিমা খলিফা উমৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ক টো আবু বক্কৰ মনত ৰাখিবা আবু বক্কৰ আছিল প্ৰথমজন খলিফা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 30 টো চোৱা মংগোলীয়সকলৰ প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল দেশত মংগোলীয়সকলৰ প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ টো 1921 চনত মনত ৰাখিবা 1921 চনত মংগোলীয়সকলৰ প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল
নেক্সট কুৱেশ্যন নম্বৰ 31 টো চোৱা এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় নেচাৰেল হিষ্টৰীৰ লেখক কোন অতিকৈ গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট প্ৰশ্ন নেচাৰেল হিষ্টৰীৰ লেখক কোন তোমালোকে অপচন কেইটা চাই ল'ব পাৰা ইয়াৰ যোনটো শুদ্ধ উত্তৰ হৈছে সেইটো হৈছে প্লিনিয়ে কোন হৈছে প্লিনিয়ে হৈছে নেচাৰেল হিষ্টৰীৰ লেখক অপচন নম্বৰ ক টু নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 32 টো চোৱা জেংগিছ খান আন এটা নাম কি আছিল হয় জেংগিছ খানৰ আন এটা নাম কি আছিল অপচন কেইটা চাই লোৱা তেমুজিন ষ্টেলিন মঙ্গি খান মোহাম্মদ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ক টু হৈছে অপচন নম্বৰ ক টু হ'ব তেমুজিন মনত ৰাখিবা জেংগিছ খানৰ আন এটা নাম কি আছিল তেমুজিন নাইবা তোমালোকক প্ৰশ্নটো এনেকেও দিব পাৰে তেমুজিনক আন কি নামেৰে জনা গৈছিল তোমালোকে মন কৰি চাবা প্ৰতিটো প্ৰশ্নতে কিন্তু দুটা প্ৰশ্ন লুকাই থাকে দুটা উত্তৰ লুকাই থাকে তোমালোকক প্ৰশ্নটো উল্টাইও দি দিব পাৰে যে তেমুজিনৰ আন এটা নাম কি আছিল বা তেমুজিনৰ আৰু আন কি নামেৰে জনা গৈছিল তেতিয়া তোমালোকে জেংগিছ খান বুলি কাৰেক্ট অপচনটো টিক কৰিব লাগিব নেক্সট কুৱেশ্যন নম্বৰ 33 টো চোৱা মংগোলীয়সকলৰ প্ৰধান অস্ত্ৰ আছিল ডেছ যি মংগোলীয়সকল আছিল তেওঁলোকৰ প্ৰধান অস্ত্ৰ কি আছিল অপচন কেইটা চোৱা ধনু তৰোৱাল কাৰ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ক টু ধনু মনত ৰাখিবা যি মংগোলীয়সকল আছিল তেওঁলোকৰ প্ৰধান অস্ত্ৰ আছিল ধনু নেক্সট কুৱেশ্যন নম্বৰ 34 টো চোৱা অঘৰীসকল আছিল ডেছ অঘৰীসকল কোন আছিল ইয়াৰ অপচন কেইটা তোমালোকে পঢ়ি ল'ব পাৰা ইয়াৰ যোনটো শুদ্ধ উত্তৰ হৈছে শুদ্ধ অপচন হৈছে সেইটো হৈছে গ নম্বৰ মধ্য এছিয়াৰ অঘৰীসকল আছিল মধ্য এছিয়াৰ নেক্সট কুৱেশ্যন নম্বৰ 35 টো চোৱা জেংগিছ খানৰ জন্ম কেতিয়া হৈছিল অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন জেংগিছ খানৰ জন্ম কেতিয়া হৈছিল অপচন কেইটা তোমালোকে চাই ল'ব পাৰা ইয়াৰ যোনটো শুদ্ধ অপচনটো হৈছে কাৰেক্ট অপচনটো হৈছে সেইটো হৈছে খ নম্বৰ 1152 খ্ৰীষ্টাব্দত মনত ৰাখিবা জেংগিছ খানৰ জন্ম হৈছিল 1152 খ্ৰীষ্টাব্দত এইখিনিতে তোমালোকক এটা প্ৰশ্ন সুধিব বিচাৰো তোমালোকে কমেন্ট কৰি তোমালোকে সকলোৱে যিসকলে জানা কমেন্ট কৰি জনোৱা যে জেংগিছ খানৰ জন্ম তোমালোকে গম পালা এতিয়া তোমালোকে কোৱা যে জেংগিছ খানৰ মৃত্যু কোন চনত হৈছিল সকলোৱে কমেন্ট কৰি অথবা 35 নম্বৰ লিখি কেনে তাৰ উত্তৰটো তোমালোকে সকলোৱে দিবলৈ চেষ্টা কৰা ওকে নেক্সট কুৱেশ্যন নম্বৰ 36 টো চোৱা মধ্যযুগৰ সমাজ ব্যৱস্থা প্ৰধানকৈ কেইটা শ্ৰেণীত বিভক্ত আছিল অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন মধ্যযুগৰ যি সমাজ ব্যৱস্থা আছিল প্ৰধানকৈ কেইটা শ্ৰেণীত অথবা কেইটা ভাগত বিভক্ত আছিল অপচন কেইটা চাই ল'ব পাৰা 5টা 7টা 3টা 2টা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3টা শ্ৰেণীত বিভক্ত আছিল মনত ৰাখিবা মধ্যযুগৰ সমাজ ব্যৱস্থা 3টা শ্ৰেণীত বিভক্ত আছিল নেক্সট কুৱেশ্যন নম্বৰ 37 টো চোৱা টেইল নামৰ কৰবিট কাৰ ওপৰত আৰোপ কৰা হৈছিল অপচন কেইটা চোৱা টেইল নামৰ কৰবিট কাৰ ওপৰত আৰোপ কৰা হৈছিল অপচন কেইটা তোমালোকে পঢ়ি ল'ব পাৰা ইয়াৰ যোনটো শুদ্ধ অপচন অথবা কাৰেক্ট উত্তৰটো হৈছে সেইটো হৈছে খ নম্বৰ কৃষকৰ ওপৰত মনত ৰাখিবা যি টেইল নামৰ কৰবিট আছিল সেই কৰবিট কাৰ ওপৰত আৰোপ কৰা হৈছিল কৃষকৰ ওপৰত আমি ইতিহাস যদি যিমানে পঢ়ো হিষ্ট্ৰী যিমানে পঢ়ো সিমানে আমি যিমানবোৰ কৰৰ কথা পাওঁ ন প্ৰতিটো কৰ আমি বেছিভাগ আমি এটোই দেখা পাওঁ যে কৃষকসকলৰ ওপৰতে আৰোপ কৰা হৈছিল হয়তো ব্ৰিটিছে কৰিছিল নাইবা বেলেগ কোনোবাই কৰিছিল কৰৰ কথা পালে কাৰ ওপৰত আৰোপ কৰিছিল কৃষকৰ ওপৰত হয় নে নহয় তোমালোকে কমেন্ট কৰি মোক জনাবা আমি যিমানবোৰ কৰৰ কথা পাইছো বেছিভাগ কৰে কিন্তু কৃষকসকলৰ ওপৰতে আৰোপ কৰা দেখা যায় হয়নে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 38 টো চোৱা কোন চনত ফ্ৰান্সত ধৰ্মীয় যুদ্ধ সংঘটিত হৈছিল অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন ফ্ৰান্সত কোন চনত ধৰ্মীয় যুদ্ধ সংঘটিত হৈছিল অপচন কেইটা তোমালোকে পঢ়ি ল'ব পাৰা ইয়াৰ যোনটো শুদ্ধ উত্তৰ হৈছে কাৰেক্ট অপচন হৈছে ক নম্বৰ ষষ্ঠদশ শতিকাত ফ্ৰান্সত ধৰ্মীয় যুদ্ধ সংঘটিত হৈছিল ওকে তো আজিলৈ ইমানখিনি আছিল নেক্সট আৰু কিছুমান এমসিকিউ ৰৈ গৈছে সেই এমসিকিউবোৰ পাৰ্ট 2 ভিডিঅ আহিব পাৰ্ট 2 ভিডিঅ যেতিয়া মই আপলোড দিম তেতিয়া তাৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম হয়তো এতিয়াও আছে তো তোমালোকে যদি পিছত চাই আছা হয়তো মই এতিয়ালৈ পাৰ্ট 2 ভিডিঅ দিলো তেনেহলে তোমালোকে ডেসক্ৰিপচনত যোৱা পাৰ্ট 2 ভিডিঅ লিংক থাকিব তোমালোকে পাৰ্ট 1 টো কমপ্লিট হোৱাৰ পিছত পাৰ্ট 2 ভিডিঅটো কমপ্লিট চাবা তোমালোকৰ এমসিকিউ বহুখিনি কমন পৰি যাব তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই